কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শাখাৰ ব্যৱস্থাপনাত আৰু শংকৰদেৱ আঞ্চলিক শাখাৰ আতিথ্যত অহা 30-31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী বৰ্ণাঢ্য 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নলবাৰী জিলাৰ 48 সংখ্যক বাৰ্ষিক অধিৱেশন ভাৱে আমি আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠান ভাগিৰ আজি গৃহৰ গুৰু আসন প্ৰতিষ্ঠাৰ এই কাৰ্যসূচী আছে আৰু এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমাৰ লগত বিভিন্নজনে মানে সহযোগিতা কৰিছে আৰু এই অনুষ্ঠান ভাগিত শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শাখাৰ সভাপতি জগদীশ পাঠক বাবজনাৰ সভাপতিত্বত 1 ফেব্ৰুৱাৰী তাৰিখে মুকলি অধিৱেশন অনুষ্ঠিত হ'ব আৰু এই মুকলি অধিৱেশনত আৰু এই 3দিনীয়া কাৰ্যসূচীতে আমাৰ শংকৰদেৱ আঞ্চলিক শাখাৰ সমূহ বিষয়ববীয়া তৰফৰ পৰা আমি সমূহ নলবাৰী জিলাবাসী আৰু বৰজাৰবাসী সমস্ত ভক্তপ্ৰাণ ৰাইজৰ সহায় আৰু সহযোগিতা উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। কৃষ্ণ জয়গুৰু। নলবাৰী জিলা শাখা শংকৰদেৱ সংঘৰ 48 সংখ্যক যি বাৰ্ষিক অধিৱেশন, এই বাৰ্ষিক অধিৱেশন আমাৰ নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত বৰজাৰ গাঁৱৰ বৰজাৰ হাইস্কুল খেলপথাৰত 30, 31 আৰু 1 ফেব্ৰুৱাৰী 3দিনীয়া কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত কৰিবলৈ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, তাত আমি দীপ্তা হুৰাদি মাহকুৰীয়া ইছলাম ধৰ্মাৱলম্বী ৰাইজে সম্পূৰ্ণ সহযোগিতা আগবঢ়াম বুলি আমি আজিৰ এই বাৰ্তাৰ জৰিয়তে আমি প্ৰকাশ কৰিছোঁ। লগতে আমি প্ৰতিটো মুহূৰ্ততে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত আমাৰ বিভিন্ন ইছলাম ধৰ্মাৱলম্বী অনুষ্ঠান প্ৰতিষ্ঠান, ঈদগাহ ফিল্ড, কবৰস্থান, হাফিজিয়া মাদ্ৰাছা, জামে মছজিদ কমিটি, এই যিসমূহ অনুষ্ঠান প্ৰতিষ্ঠান আছে ইছলাম ধৰ্মাৱলম্বী, সেই সকলো অনুষ্ঠানে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত আমাৰ গুৰুদায়িত্ব আছে। আমাৰ এই অঞ্চলত এটা সুন্দৰ বাৰ্তা প্ৰেৰণ হওক, যাতে অসমৰ মজিয়াত অসমৰ প্ৰতিটো চুকে কোণে আমি এটা বাৰ্তা পঠাব পাৰোঁ যে হিন্দু মুছলমানৰ মাজত আমাৰ কোনো ভেদাভেদ নাই। আমি শান্তি সম্প্ৰীতি ঐক্য অটুট ৰাখি আমি আমাৰ ঐক্যতা সংহতি জীয়াই ৰাখি আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিম বুলি আমি আটাইয়ে মন প্ৰাণ কৰি এই অনুষ্ঠানটোত সকলোৰে সহায় সহযোগিতা কামনা কৰি মই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ। ধন্যবাদ। নমস্কাৰ। জয়গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী জিলা শাখাৰ 48 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি এইবাৰ শংকৰদেৱ আঞ্চলিক পূব নম্বৰ ভাগৰ আতিথ্যত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। এই কাৰ্যসূচী 30, 31 আৰু 1 ফেব্ৰুৱাৰী 3দিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্যভাৱে ইয়াত পালন কৰাৰ আমি মানস কৰিছোঁ, প্ৰস্তুতি চলাইছোঁ। আৰু আজি প্ৰথম কাৰ্যসূচী আমাৰ নামঘৰ প্ৰাংগণত আমাৰ গুৰু আসন প্ৰতিষ্ঠা, এই গুৰু আসন প্ৰতিষ্ঠা ভাগি আমাৰ চলি আছে আৰু এই অনুষ্ঠানৰ পিছত আমাৰ ইয়াত সমূহীয়াভাৱে চাফাই কাম চলি আছে। আমাৰ ওচৰৰ যিখিনি ভাই আছে বা হিন্দু মুছলিম আদি কৰি বিভিন্ন জনগোষ্ঠীৰ যি ভাইসকল আছে, আটাইবিলাকে ইয়াত সহযোগ কৰিছে সম্পূৰ্ণ। আজি তেখেতসকলে নিজে আহি আটাইবিলাকে ইয়াত আমাৰ চাফাই কামত সহযোগ কৰিছে আৰু আগন্তুক এই 3দিনীয়া কাৰ্যসূচীটো আটাইৰে সহযোগ আমি বিচাৰিছোঁ আৰু তেখেতসকলে আমাক সহায় সহযোগ আগবঢ়াব। আমাৰ এই অনুষ্ঠানভাগিত নলবাৰী জিলাৰ অন্তৰ্গত সুদূৰ তামোলপুৰৰ পৰা ইপিনে মৰুৱা, ইপিনে আমাৰ বৰভাগ, ইভাগে বৰক্ষেত্ৰীলৈকে, ইভাগে বিজেলিঘাট, এই বৃহৎ এৰিয়াৰ প্ৰায় 10-15 হাজাৰ মানুহ ইয়াত সমবেত হ'ব আৰু আটাইকে আমি সেৱা নিবেদিছোঁ যাতে আমি তেখেতসকলক আমাৰ য'ত কিঞ্চিত আমি সেৱা নিবেদন কৰিব পাৰোঁ, এয়া আমাৰ মানস। গতিকে এই কাৰ্যসূচী আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ এই কাৰ্যসূচী সফল সুকলমে পাৰ হৈ যায়। গতিকে সমূহ ৰাইজৰ আমি ইয়াত উপস্থিতি আমি কামনা কৰিছোঁ কৰজোৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।